আমনিহে দিছো এতিয়া আমি কংগ্ৰেছ দলৰ হৈ আহিছো এয়া আমাৰ এপি মেম্বাৰ প্ৰাৰ্থী চেচাবা সেনাপতি এয়া আমাৰ ৱাৰ্ড মেম্বাৰ লক্ষ্যজ্যোতি ডেকা তেখেতৰ চিম্বল হ'ল হাতৰ উৰাজাহাজ আৰু তেখেতৰ চিম্বল হ'ল এই হাতৰ আৰু জিলা পৰিষদজন আহিব পৰা নাই তেওঁৰ চিম্বল হ'ল হাতৰ আৰু এইবাৰ হ'ব 3খন বেলট পেপাৰ আগতে পঞ্চায়ত এবাৰ তিনিজনে হ'ব আগত যিহেতু হেৰি আছিলে এই পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে এবাৰ প্ৰেচিডেণ্টটো মানে ৱাৰ্ড মেম্বাৰ পৰাহে হ'ব সেইটো কাৰণে 3জনৰ কাৰণে আমাৰ 2জনৰ হাতৰ ছবি থাকিব 2খন বেলট পেপাৰ আৰু এখন থাকিব উৰাজাহাজ এতিয়া অনুৰোধ কৰিছোঁ যেনে আপোনালোকৰ ভোটকেইটা পাই আমি নমস্কাৰ মই আচলতে শালমৰা দৰমুখ গাঁও পঞ্চায়তৰ এগৰাকী কাউন্সিলৰ পদৰ কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছোঁ গতিকে আপোনালোকৰ সকলোৰে বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যায় जिंदाबाद राहुल गांधी जिंदाबाद 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 प्रदीप बर्दलो जिंदाबाद 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 वकील आलम जिंदाबाद 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 वकील आलम जिंदाबाद 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 अब्दुल जब्बार সকলো ৰাইজলৈ মই ৰঙালী বিহু শুভেচ্ছা যাচালো আৰু আজি আমি ইমান দলে বলে আহিছোঁ আমাৰ মাইনৰিটি মানুহ গোটেইখিনি বিজেপি দলৰে হৈ আছে তেখেতলোকে আমাৰ বিজেপি দলৰ যি কাৰ্যকাম নিপুণতাৰে তেখেতলোকে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে পুনৰবাৰ আমাৰ দীঘলীয়াতি পঞ্চায়তত বিজেপি দখলত কৰিব বুলি আৰু আমি আশা কৰিছোঁ পুনৰবাৰ আমি বিজেপি দখলতে নিম 100%। ইয়াত বিৰোধী দল নাই বিৰোধী দলৰ যিখিনি ভ্ৰষ্টাচাৰ সেইখিনি পুনৰবাৰ আকৌ আহিব নিদিয়ে 5 বছৰে যিখিনি নিপুণতা দেখিছে আকৌ পুনৰবাৰ হেনেকুৱা নিপুণতা পাব বুলি আশাও কৰিছে আৰু মহিলাসকলৰ যিখিনি উন্নতি হৈছে সবলীকৰণে হওক লাখপতি বাইদেউ হওক সকলোবোৰ কামতে তেখেতলোকে এটা আস্থা পাইছে যে মহিলাসকলক আগ্ৰহী কৰিছে আগুৱাই লৈ যাবলৈ চৰকাৰে আমাক বহুত সুবিধা দিছে সেইখিনি আগ্ৰহেৰে আকৌ পুনৰবাৰ আকৌ বিজেপি চৰকাৰ বিচাৰিছে মহিলাসকলে ভাবিছে নিজৰ এটা স্থিৰ লাগে আগুৱাই যাবলৈ সেইকাৰণে সকলো ওলাই আহিছে গৰমতো তেখেতলোকে ওলাই আহিছে আমিও সিহঁতক দেখি বহুত আগ্ৰহী আৰু আমাৰ চেমিনাৰ পাৰ্বিনো আগন্তুক দিনত যে কাম কৰিব সেইখিনি আমাৰ লগত থাকিব আমিও দেখি তেওঁলোকৰ লগত বহুত ভাল লাগিছে আৰু আমি নিশ্চিত মানে এতিয়া আছো যে 100%ত 100 আমি জিকিমে ইয়াত বিৰোধী দলৰ কোনো আমি আস্থা পোৱাই নাই অকমানো এতিয়া লৰচৰ একো গমিগতিয়ে পোৱা নাই আৰু সকলোতে এতিয়া চাগ্য বিজেপি সকলো উন্নয়নৰ পথ দেখি আছে যিহেতু 100% আমি এতিয়া বিপুল ভোটত আমি দীঘলীয়াতি পঞ্চায়ত পাৰ্টি হিচাপে ক'বলৈ গ'লে মই শালমৰা দৰমুখ নতুনকৈ গঠন হোৱা শালমৰা দৰমুখ গাঁও পঞ্চায়তৰ এগৰাকী আঞ্চলিক সদস্য হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছোঁ কংগ্ৰেছ দলৰ পৰা গতিকে দেখিয়ে আছে আপোনালোকে আহিছেই যে ৰাস্তাৰ যিটো অৱস্থা আৰু বৰ্তমান যিটো আমাৰ শাসিত চৰকাৰ অসমত চলি আছে যিটো মিছলীয়া আচলতে ক'বলৈ গ'লে যিটো MP ইলেকশ্যনত কৈয়ে গৈছে যে লাখপতি বাইদেউ বনাব কেইজনে পাইছে কোনোবা পাইছেনে বাৰু তেতিয়াতো মুখেৰে বহুত কৈছিলে এতিয়াতো বিচৰাই নাই কোনোবাই যে পাইছেনে নাই কেইজন কৈছে আচলতে মোৰ লক্ষ্য হ'বলৈ গ'লে ৰাস্তা ঘাট মোৰ লোকেলে হয় মই ৰাস্তা ঘাট যিটো কেঁচা ৰাস্তা যিটো পাৰোঁ যিটো সম্ভৱ মোৰ জৰিয়তে উন্নত কৰাৰ পকা কৰাৰ সেইটো লক্ষ্য হ'ব লাগে চবৰে হ'ব লাগে নৱগঠিত ধৰ্মুখ শালমৰা ধৰ্মুখ পঞ্চায়তৰ মুঠ ভোটাৰ কিমান ভোটাৰ এপ্ৰক্স 14,000 কিমান ভোট পাম বুলি মই 10,000 প্লাছ পাম জয়ী হোৱাটো নিশ্চিত 100% কিয় দিব হেৰি আপোনাক ভোটটো কিয় দিব ৰাইজে গতিকে ৰাইজে মৰম দিছে মোক মৰম দিছে টিকেটো দিছে মোক ৰাইজৰ ফালৰ পৰাই পাইছোঁ মই তেনেকুৱা বিচৰাও নাছিলোঁ
আচলতে মৰম ভালপোৱা আৰু যিটো মোক যোগ্য বুলি ভাবিছে মই ভাবোঁ তাৰ উপৰি ভিত্তি কৰি ৰাইজে মোক ছাপোৰ্ট দিছে আছে মোৰ লগত সেইকাৰণে দিব ভোট যাতে মই এই শালমৰা দৰমুখ গাঁও পঞ্চায়তৰ উন্নতিৰ হকে কিবা এটা কৰিব পাৰোঁ। ভালেই চলিছে দিয়ক, বহুত ভাল লাগিছে। গোটেইসোপা ৰাইজ আজি মোৰ লগত হৈছে, মই ৰাইজসোপা দেখি মই বহুত সুখী হৈছোঁ আজি। জয়ী হ'বনে আপুনি? ইনশাল্লাহ জয়ী হ'ম আৰু কিমানত জয়ী হ'ব? বিপুলবোৰত ৰাইজে যদি মোক সহায় কৰে তেনেহ'লে মই বিপুলবোৰত জয়ী হ'ম। জয়ী হৈ কি কৰিব? আমি জয়ী হৈ ৰাইজৰ অসুবিধাবিলাক আমাৰ চাব লাগিব ন। ৰাইজে আজি মোক যেনেকৈ মোৰ লগত ওলাই আহিছে ন, মই সিহঁতৰ মানে কি ক'ম আৰু সিহঁতৰ বোলে মোৰ চাব লাগিব আৰু ন, তেনেকুৱা আৰু মই অসুবিধা থাকে মই সেইখিনি কৰিবলৈ চেষ্টা কৰিম। মোৰ যিমান চৰকাৰী যিবিলাক আঁচনি আছে বহু ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি ওলায়, আপোনাৰ ক্ষেত্ৰত আপুনি কি কৰিব? মই দুৰ্নীতি নহয়, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ মই দুৰ্নীতি নকৰোঁ। মই যিমানখিনি পাৰোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনাক কিয় ভোট দিব ৰাইজে? কি কাৰণত আপোনাক ভোট দিব লাগিব? মই বিজেপি চৰকাৰ, বৰ্তমান আমি বিজেপিৰ পৰা উঠিছোঁ। বিজেপি ভাল কাম কৰি আছে ন, আমি চবেই গম পাই আছোঁ। আমাৰ বিজেপিবিলাকে যিবিলাক কাম কৰি আছে চব ভাল কৰি আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও ভাল কাম কৰি আছে, ৰাস্তা ঘাট বহুত আঁচনি দি আছে, আমাৰ দুখীয়াসকলৰ বহুত সুবিধা দি আছে ন। সেইকাৰণে মানে চবেই আমি বিজেপিকে ভাল পাওঁ, সেইকাৰণে মানে চবেই আমি সকলোৱে বিজেপি হৈ মানে ওলাইছোঁ। বৰ্তমান আমাৰ নিৰ্বাচনী প্ৰচাৰ খুব ভালেই চলিছে। আমি যিমানলৈকে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ তেতিয়াহ'লে ৰাইজে বিপুল আদৰণি জনাইছে। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ বিপুল ভোটত হয়তো আমি জয়ী নিশ্চয় হ'ম। আপোনাৰ মূল লক্ষ্য উদ্দেশ্য? মোৰ মূল লক্ষ্য উদ্দেশ্য আছে মোৰ ৰাইজৰ সেৱা কৰা, জনসাধাৰণৰ সেৱা কৰা। কাৰণ কথা হ'ল কি, আজি দেখিছোঁ যে বৰ্তমান চৰকাৰৰ যিবিলাক দুৰ্নীতি চলি থাকে, কিছুমান ৰাজসাহায্য আহিলেও ৰাইজৰ জনসাধাৰণৰ কাৰণে যিবিলাক আহে ৰাস্তা ঘাট ইত্যাদি কৰি, কিন্তু তাত যেনেকুৱা নিচিনা মানে দুৰ্নীতিৰ হয়। গতিকে এই দুৰ্নীতি যাতে আমি নিৰ্মূল কৰিব পাৰোঁ, ৰাইজৰ সঠিক স্বাৰ্থত যাতে আমি সেৱা কৰিব পাৰোঁ, এই হৈছে আমাৰ মূল লক্ষ্য। চৰকাৰটো বিজেপিৰ, কংগ্ৰেছ দলৰ পৰা কি কাম কৰিব বুলি ভাবিছেনে? হয়, এইটোতো সকলোৱে চেষ্টাটো থাকিবই, সকলো চেষ্টা থাকিব। কাৰণ এখন ফিল্ডত দুটা মৌটো যুঁজিলে কোনোবা এটা নহয় কোনোবা এটা মৌটো হাৰিব। গতিকে আমিও ওলাই আহিছোঁ ৰাইজৰ মানে স্বাৰ্থত। গতিকে ৰাইজে নিশ্চয় ভাল পাব আৰু যদি জয়যুক্ত হওঁ তেতিয়াহ'লে আমি নিশ্চয় ৰাইজৰ কাম কৰিম বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।